গুৱাহাটী কমাৰ্চ কলেজৰ আজব কাণ্ড নামঘোষা লিপন্ত্ৰকৰণৰ নামত 700 টকা শিক্ষাৰ্থীয়ে নামঘোষাৰ বাবদ দিব লাগিব মাচুল 700 টকা কমাৰ্চ কলেজৰ নামভৰ্তিৰ মাচুলক লৈ প্ৰতিক্ৰিয়া অহা 23 তাৰিখৰ পৰা গুৱাহাটী কমাৰ্চ কলেজত আৰম্ভ হ'ব নামভৰ্তিৰ প্ৰক্ৰিয়া তাৰ পূৰ্বে কলেজ কৰ্তৃপক্ষৰ আজব কাণ্ডই সৰ্বত্ৰ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ নামভৰ্তিৰ মাচুলৰ লগত সংলগ্ন কৰা নামঘোষাৰ 700 টকাৰ মাচুলে এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে নামঘোষাৰ মাচুল অন্তৰ্ভুক্তিক লৈ কাৰণ দৰ্শালে অধ্যক্ষই নামঘোষাৰ লিপন্ত্ৰকৰণৰ বাবেহে ধাৰ্য কৰা হৈছে এই মাচুল গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যাপক ইংৰাজী বিভাগৰ অধ্যাপক আছিলে ডক্টৰ পূৰ্ণানন্দ শইকীয়া ছাৰ তেখেত এগৰাকী অসমীয়া সাহিত্য আৰু ইংৰাজী সাহিত্যৰ পণ্ডিত আছিলে তেখেতে মাধৱদেৱৰ নামঘোষাখন ইংৰাজীলৈ অনুবাদ কৰিছিলে লগতে ট্ৰান্সলিটাৰেশ্যন মানে লিপান্তৰকৰণ যিটো কাম অতি কঠিন তো মাৰ্কেটিং কৰিব জনা নাছিলে ঘৰুৱাভাৱে কৰিছিলে পঢ়ি আছিলে আমি গুৱাহাটী কমাৰ্চ কলেজৰ ৰিচাৰ্চ এণ্ড পাব্লিকেশ্যন চেলে দেখিলোঁ যে কিতাপখন মহাপুৰুষ মাধৱদেৱৰ কিতাপখন পঢ়ি আছে মানে মাধৱ গুৰুজনাৰ প্ৰতি অসন্মান আমি এই কিতাপখন অকণমান ভালকৈ ছপাই মাৰ্কেটিং কৰোঁ গুৰুজনাক আমি বিশ্ব দৰবাৰলৈ লৈ যাওঁ মাধৱদেৱক জগত সভাত প্ৰতিষ্ঠা কৰাৰ অৰ্থে অনুবাদকাৰীৰ প্ৰচেষ্টাক সন্মান দিছে কমাৰ্চ কলেজ কৰ্তৃপক্ষই কিন্তু একাংশৰ প্ৰশ্ন আন ধৰ্মাৱলম্বী শিক্ষাৰ্থীসকলৰ বাবে বাধ্যতামূলক নেকি এই মাচুল প্ৰত্যুত্তৰ অধ্যক্ষ ভূমেশ্বৰ কলিতাৰ অন্য ধৰ্মৰ ছাত্ৰ ছাত্ৰী যিসকল আছে তেওঁলোকৰ কাৰণে এখন ক্ৰয় কৰাটো বাধ্যতামূলক নহয় আমি আমাৰ বুলেটিনত এটা ইনফৰমেশ্যন অভিভাৱকসকললৈ আগতীয়াকৈ জনাইছোঁ এডমিশ্যনৰ আগতে যে আপোনালোকে সাজু হৈ আহিব অনুগ্ৰহ কৰি আপোনালোকে কিতাপখন ল'ব কিন্তু অন্য ধৰ্মাৱলম্বী ছাত্ৰ ছাত্ৰী থাকিলে তেওঁলোকেতো এইটো ল'ব নালাগেই লওঁ বুলি ক'লে ল'ব পাৰিব যদিহে এই মাচুল বাধ্যতামূলক নহয় তেনেহ'লে কিয় নামভৰ্তিৰ মাচুলৰ লগত সংলগ্ন কৰিলে নামঘোষাৰ মাচুল নামভৰ্তিৰ প্ৰক্ৰিয়াত বিপাঙত নপৰিবনে কলেজ কৰ্তৃপক্ষ অথবা শিক্ষাৰ্থী এতিয়া এনে প্ৰশ্নৰ অৱকাশ নথকা নহয় মাচুলক লৈ সমালোচনা কৰা সকলকো কটাক্ষ অধ্যক্ষৰ কাম আপুনি এৰি দিয়কচোন কোনোবাই দিয়কচোন দেখিব কোনেও নিৰে 1000 আমাৰ যোৱা বছৰ আমাৰ 1000 ষ্টুডেণ্ট এডমিশ্যন লৈছে মাত্ৰ 20খন বিক্ৰী হৈছে আমি কৰোণাৰ পিছত বাধ্যতামূলক কৰা নাছিলোঁ মাত্ৰ 20খন বিক্ৰী হৈছে ইমান ভাল কিতাপ এখন কিয় নিকিনে সেইটো প্ৰশ্নটো আমাৰো আছে ইপিনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ PhD প্ৰৱেশ পৰীক্ষাৰ বৰ্ধিত মাচুলে জ্বলা কলা খুৱাইছে ছাত্ৰ ছাত্ৰীক প্ৰতি বছৰে 500 টকাকৈ বৃদ্ধি হৈছে মাচুল অসম তথা ভাৰতৰ অন্য বিশ্ববিদ্যালয়ৰ তুলনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্ধিত মাচুলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ এতিয়া আপোনালোকে দেখিছে যে গুৱাহাটী বিশ্ববিদ্যালয়ত গৱেষণাৰ কাৰণে প্ৰপত্ৰ প্ৰদানৰ ব্যৱস্থা আৰম্ভ হৈছে আৰু তেওঁলোকে প্ৰৱেশ পৰীক্ষাৰ মাচুল ধাৰ্য কৰিছে 2000 টকা যিটো অভাৱনীয়ভাৱে বৃদ্ধি কৰিছে আছিলে 1500 টকা তাৰ আগৰ বছৰ আছিলে 1000 টকা অৰ্থাৎ বছৰে 500 টকাকৈ তেওঁলোকে মাচুল বৃদ্ধি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যগৰাকীক আমি এটাই প্ৰশ্ন সুধিব বিচাৰিছো যে আপোনাৰ নেতৃত্বত আপোনাৰ তত্ত্বাৱধানত গুৱাহাটী বিশ্ববিদ্যালয়ত দুখীয়া ছাত্ৰ ছাত্ৰীৰ প্ৰৱেশ নিষিদ্ধ কৰিব বিচাৰিছে নেকি আৰু যদি বিচাৰিছে তেতিয়াহ'লে আপোনাক এটা কথা স্পষ্টভাৱে কৈ থওঁ আপুনি ছাত্ৰ ছাত্ৰীৰ ৰোষৰ বলি হ'ব লাগিব আৰু আন্দোলনৰ সন্মুখীন হ'বলৈ আপুনি সাজু থাকক ভিডিঅ' জাৰ্নেলিষ্ট বিজয় লক্ষ্মীৰ সহযোগত পল্লৱী বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ